DY365 বাতৰিৰ পিছত তৎপৰ হৈছে স্বাস্থ্য বিভাগ। বৰপেটাৰ নিৰলাচৰ আৰু কাৰাইখাইটিত ডেংগুত আক্ৰান্ত হৈছে ৩জন লোক। কাৰাইখাইটিৰ ফজল হক আৰু খয়ৰুদ্দিন নামৰ 2জন লোক আক্ৰান্ত হৈছে। নিৰলাচৰৰ শাহজামাল নামৰ লোকজনো আক্ৰান্ত হৈছে ডেংগুত। DY365 বাতৰি পৰিৱেশনৰ পিছতে স্বাস্থ্য বিভাগে পদক্ষেপ গ্ৰহণ কৰিছে। চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ পিছতো স্বাস্থ্য বিভাগে লোৱা নাছিল পদক্ষেপ। DY365 বাতৰিৰ পিছতে এতিয়া স্বাস্থ্য বিভাগৰ 25জনীয়া দলে অভিযান চলাইছে। নৈপৰীয়া স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ জ্বৰত আক্ৰান্তৰ তেজৰ নমুনা সংগ্ৰহ কৰিছে দলটোৱে। মহনাশক দৰৱ ছটিওৱাৰ লগতে আঁঠুৱাসমূহ ঔষধীকৰণ কৰিছে এতিয়া স্বাস্থ্য বিভাগে। সজাগতা সভা অনুষ্ঠিত কৰি বিভিন্ন পৰামৰ্শ আগবঢ়াইছে দলটোৱে। ডেংগু বেমাৰ এই বেমাৰৰ আমাৰ স্বাস্থ্য শিবিৰৰ পৰা মানুহ পঠাইছিল। তেখেতসকলে আহি তেখেতৰ যি পৰীক্ষাৰ ৰিপৰ্ট আছিল ৰিপৰ্টবিলাক চাই আমাৰ এই গাঁৱৰ মানুহবিলাকক মাতি লৈ এটা সভা পাতিছিল, সজাগতা সভা। আৰু সেই সজাগতা সভাত বহুতৰে তেজ লৈ পৰীক্ষা কৰাৰ কাৰণে পঠিয়াইছে। 8 নাম্বাৰছত যে কেছ ৰিপৰ্ট হৈছে তাৰ ভিতৰত আমাৰ 3টা জাপানীজ এনকেফেলাইটিছ কেছ ঢুকাইছে আৰু AES কেছ 3টা ঢুকাইছে। আমি গোটেই বৰপেটা ডিষ্ট্ৰিক্টত ব্যাপক অভিযান চলাই আছোঁ, এৱাৰনেছ মিটিং কৰি আছোঁ, ITBN কৰি আছোঁ, চ'ৰ্চ ৰিডাকশ্যন কৰি আছোঁ, ফগিং কৰি আছোঁ। আৰু আমি এটা টীম প্ৰায় 25জনীয়া টীম আজি ৰাতিপুৱা আহিছোঁ। মোৰ লগত DPMO আহিছে, WHO কনচালটেণ্ট আহিছে, DMO আহিছে, EMO আহিছে আৰু SW বিভিন্ন পৰ্যায়ৰ হেল্থৰ কৰ্মচাৰীবৃন্দ আহিছে। বিশেষকৈ নিৰলাচৰ আৰু কাৰাইখাইটি এই এৰিয়াবিলাকত যাতে কোনো বাহকজনিত ৰোগৰ মানুহ মৃত্যু মুখত নপৰে তাৰ কাৰণে সজাগতা কৰিছে। 1 নম্বৰতে আজি আমি গ্ৰহণ কৰিছোঁ ফিভাৰ স্ক্ৰিনিং কেম্প। ইয়াতে আমি যিবোৰ মানুহ আছে তেওঁলোকৰ যাৰ জ্বৰ হৈছে তাৰ আমি শ্লাইড গ্ৰহণ কৰিছোঁ। লগতে যিবিলাক আমাৰ RDK আছে সেইবোৰো কৰি তেওঁলোকৰ যদি মেলেৰিয়া বা অন্য কিছু বেমাৰ আছে তাৰ বিষয়ে আমি পৰীক্ষা গ্ৰহণ কৰিছোঁ। 2 নম্বৰতে আমি চ'ৰ্চ ৰিডাকশ্যন প্ৰগ্ৰেমটো কৰিছোঁ। চ'ৰ্চ ৰিডাকশ্যন হৈছে য'ত পানী জমা হৈ থকা যদি কিবা জেগা আছে সেইবোৰ আমি যাতে মহে তাতে কণী পাৰিব নোৱাৰে, যাতে জমা হৈ থকা পানীখিনি আমি গুচাই দিওঁ, সেইটো প্ৰগ্ৰেম লৈছোঁ। 3 নম্বৰতে যিটো ITBN কেম্প বুলি কওঁ, মানে যিবোৰ আঁঠুৱা আছে আপোনালোকৰ সেইবোৰ আমি ঔষধীকৰণ কৰি দিছোঁ, ITBN কৰিছোঁ। তাৰ লগতে আমি ডেমিফছ আৰু BTI বুলি এবিধ ঔষধ আমাক দিল্লীৰ পৰা দিয়া হৈছে, সেইবোৰ আমি স্প্ৰে কৰি দিছোঁ। যিবোৰ জমা হৈ থকা পানী আছে তাতে স্প্ৰে কৰি দিছোঁ। DY365 বাতৰিৰ পিছত তৎপৰ হৈছে স্বাস্থ্য বিভাগ। বৰপেটাৰ নিৰলাচৰ আৰু কাৰাইখাইটিত ডেংগুত আক্ৰান্ত হৈছে 3জন লোক। কাৰাইখাইটিৰ ফজল হক আৰু খয়ৰুদ্দিন নামৰ 2জন লোক আক্ৰান্ত হৈছে। নিৰলাচৰৰ শাহজামাল নামৰ লোকজনো আক্ৰান্ত হৈছে ডেংগুত। DY365 বাতৰি পৰিৱেশনৰ পিছতে স্বাস্থ্য বিভাগে পদক্ষেপ গ্ৰহণ কৰিছে। চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ পিছতো স্বাস্থ্য বিভাগে লোৱা নাছিল পদক্ষেপ। DY365 বাতৰিৰ পিছতে এতিয়া স্বাস্থ্য বিভাগৰ 25জনীয়া দলে অভিযান চলাইছে। নৈপৰীয়া স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ জ্বৰত আক্ৰান্তৰ তেজৰ নমুনা সংগ্ৰহ কৰিছে দলটোৱে। মহনাশক দৰৱ ছটিওৱাৰ লগতে আঁঠুৱাসমূহ ঔষধীকৰণ কৰিছে এতিয়া স্বাস্থ্য বিভাগে। সজাগতা সভা অনুষ্ঠিত কৰি বিভিন্ন পৰামৰ্শ আগবঢ়াইছে দলটোৱে। ডেংগু বেমাৰ এই বেমাৰৰ আমাৰ স্বাস্থ্য শিবিৰৰ পৰা মানুহ পঠাইছিল। তেখেতসকলে আহি তেখেতৰ যি পৰীক্ষাৰ ৰিপৰ্ট আছিল ৰিপৰ্টবিলাক চাই আমাৰ এই গাঁৱৰ মানুহবিলাকক মাতি লৈ এটা সভা পাতিছিল, সজাগতা সভা। আৰু সেই সজাগতা সভাত বহুতৰে তেজ লৈ পৰীক্ষা কৰাৰ কাৰণে পঠিয়াইছে। 8 নাম্বাৰছত যে কেছ ৰিপৰ্ট হৈছে তাৰ ভিতৰত আমাৰ 3টা জাপানীজ এনকেফেলাইটিছ কেছ ঢুকাইছে আৰু AES কেছ 3টা ঢুকাইছে। আমি গোটেই বৰপেটা ডিষ্ট্ৰিক্টত ব্যাপক অভিযান চলাই আছোঁ, এৱাৰনেছ মিটিং কৰি আছোঁ, ITBN কৰি আছোঁ, চ'ৰ্চ ৰিডাকশ্যন কৰি আছোঁ, ফগিং কৰি আছোঁ। আৰু আমি এটা টীম প্ৰায় 25জনীয়া টীম আজি ৰাতিপুৱা আহিছোঁ। মোৰ লগত DPMO আহিছে, WHO কনচালটেণ্ট আহিছে, DMO আহিছে, EMO আহিছে আৰু SW বিভিন্ন পৰ্যায়ৰ হেল্থৰ কৰ্মচাৰীবৃন্দ আহিছে। বিশেষকৈ নিৰলাচৰ আৰু কাৰাইখাইটি এই এৰিয়াবিলাকত যাতে কোনো বাহকজনিত ৰোগৰ
মানুহ মৃত্যুমুখত নপৰে তাৰ কাৰণে সজাগতা কৰিছে। 1 নম্বৰতে আজি আমি গ্ৰহণ কৰিছোঁ ফিভাৰ স্ক্ৰিনিং কেম্প। ইয়াতে আমি যিবোৰ মানুহ আছে তেওঁলোকৰ যাৰ জ্বৰ হৈছে তাৰ আমি শ্লাইড গ্ৰহণ কৰিছোঁ, লগতে যিবিলাক আমাৰ RDK আছে সেইবোৰো কৰি তেওঁলোকৰ যদি মেলেৰিয়া বা অন্য কিছু বেমাৰ আছে তাৰ বিষয়ে আমি পৰীক্ষা গ্ৰহণ কৰিছোঁ। 2 নম্বৰতে আমি চ'ৰ্চ ৰিডাকশ্যন প্ৰগ্ৰেমটো কৰিছোঁ। চ'ৰ্চ ৰিডাকশ্যন হৈছে য'ত পানী জমা হৈ থকা যদি কিবা জেগা আছে সেইবোৰ আমি যাতে মহে তাতে কণী পাৰিব নোৱাৰে, যাতে জমা হৈ থকা পানীখিনি আমি গুচাই দিওঁ, সেইটো প্ৰগ্ৰেম লৈছোঁ। 3 নম্বৰতে যিটো ITBN কেম্প বুলি কওঁ, মানে যিবোৰ আঁঠুৱা আছে আপোনালোকৰ সেইবোৰ আমি ঔষধীকৰণ কৰি দিছোঁ, ITBN কৰিছোঁ। তাৰ লগতে আমি ডেমিফ'ছ আৰু BTI বুলি এবিধ ঔষধ আমাক দিল্লীৰ পৰা দিয়া হৈছে, সেইবোৰ আমি স্প্ৰে কৰি দিছোঁ, যিবোৰ জমা হৈ থকা পানী আছে তাতে স্প্ৰে কৰি দিছোঁ।